অসমত অসমীয়া মানুহৰ যদি মাটি নাথাকিব, অসমীয়াৰ সংখ্যা যদি দিনক বছৰে বছৰে কমি যাব, তেতিয়া কেনেকৈ আপুনি দাবী কৰিব পাৰিব এখন আমাৰ অসম বুলি? এইবিলাকক থু পেলাবলৈ মন যায়। অসমত মাটি বিক্ৰী কৰিব পাৰে, কৰিছে। মাৰোৱাৰী হওক, বিহাৰী হওক, অন্যান্য হওক। অৰুণাচলত সেইটো নোৱাৰে। অসমীয়া অনা অসমীয়া এই বাক্য দুটাৰ মাজত মোক বহুতে কমেণ্টত কয় যে অসমীয়া কোন, অনা অসমীয়া কোন? কি ক'ব আপুনি? নমস্কাৰ, সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই আপোনালোকক বিশেষ এজন ব্যক্তিক চিনাকি কৰাই দিবলৈ ওলাইছো, যিজন ব্যক্তিৰ পৰা আমি আমাৰ সমাজৰ, আমাৰ অসমৰ বা আমাৰ পৰিৱেশৰ আমি বহু কথা আজি জানিব পাৰিম। আৰু সেইজন ব্যক্তিক আজি আমি প্ৰথমতে আপোনালোকক চিনাকি কৰাই লওঁ। ছাৰ নমস্কাৰ। হয়, ছাৰৰ নাম হৈ গ'ল গোপাল চন্দ্ৰ দাস। হয়, গোপাল চন্দ্ৰ দাস। আৰু এইজন ব্যক্তিৰ বহু চিনাকি আছে। প্ৰথম তেওঁৰ চিনাকি আমি দিব লাগিব, তেওঁ এটা সময়ত শিক্ষকতা কৰিছিল। তাৰপিছত তেওঁ কৰিছিল ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শুল্কৰ আবকাৰী বিভাগৰ সহকাৰী আয়ুক্ত হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছে। আৰু বৰ্তমান তেওঁ সাহিত্য সভাৰ লগত জড়িত হৈ আছে, লায়ন্স ক্লাবৰ লগত জড়িত হৈ আছে, সমাজৰ বহু গণ্যমান্য ব্যক্তিৰ লগত তেওঁ জড়িত হৈ আছে। আৰু বৰ্তমান তেওঁ সমাজকৰ্মী হিচাপে তেওঁ স্বীকৃতি পাইছে। আপোনালোকে যি এই কেমেৰাৰ দৃশ্যত আপোনালোকে দেখি আছে, বহু অনুষ্ঠানে তেওঁক নিমন্ত্ৰণ জনাই সম্বৰ্ধনা পত্ৰ তেওঁক আগবঢ়াইছে। একমাত্ৰ ইমানেই নহয়, বৰ্তমান তেওঁ বহু দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীক তেওঁ বহু স্কলাৰশ্বিপো প্ৰদান কৰি আহিছে। আৰু আজি ছাৰক লগ পাই অসমৰ কিছু পৰিস্থিতি আৰু ব্যৱস্থাৰ ওপৰত অকণমান আলোচনা কৰোঁ বুলি ভাবিলোঁ। আৰু মই ছাৰক এটা প্ৰশ্ন মোৰ মনলৈ প্ৰায় আহে, বা আজিৰ সমাজত বা আমাৰ অসমত যিবিলাক মই পৰিস্থিতি মই নিজেই বিভিন্ন স্থানত মই ঘূৰি ফুৰোঁ বা যিবিলাক মই দেখিছোঁ শুনিছোঁ, এই পৰিৱেশবিলাক দেখি মোৰ মনত বহুত বেছি আঘাত পাওঁ। আৰু এনেকুৱা ধৰণৰ মোৰ এটা মনত প্ৰশ্ন আহি আছে বহুদিনৰ পৰা। আজি মই আপোনাক সুবিধা পাই এই প্ৰশ্নটো আপোনাক মই সুধিব বিচাৰিছোঁ। যিহেতু ধৰক আমি নিজকে কওঁ যে ভূমিপুত্ৰ, আমাৰ মাটিবিলাক আমি দেখিছোঁ বহু ব্যক্তিয়ে দুটকা পইচা বেছিকৈ পাইছোঁ বুলিয়েই অনা অসমীয়াক বা যিসকল বহিৰাগতৰ পৰা ব্যক্তিসকলে আহিছে অসমলৈ, তেওঁলোকে দেখোন গোটেই বিক্ৰী শেষে কৰিছে। ইয়াৰ ওপৰত কি ক'ব? ভূমিপুত্ৰ মানে কি? যে এনেকুৱা পুত্ৰ বা এনেকুৱা ধৰণৰ আমাৰ সমাজ ব্যৱস্থা য'ত নেকি ভূমি, য'ত নেকি মাটিৰ গৰাকী তেওঁলোক। কিন্তু আপুনি যিটো প্ৰশ্ন সুধিছে, অসমীয়া মানুহবিলাকে এতিয়া, কাৰণ বহুত আছে, সেইখিনি ক'লে বহুত সময় লাগিব, বহুত পইচাই একেলগে পায়। পইচাৰ আকৰ্ষণত, পইচাৰটো টকাৰ বিৰাট ডাঙৰ আকৰ্ষণ। একেলগে যেতিয়া মানুহে 3 কোটি 4 কোটি টকা পায়, তেতিয়া বহিৰাগত ৰাজস্থানৰ মানুহ, বিকানেৰী মানুহ গোটেই বনিয়া আহি অসমৰ মাটিবিলাক পহুমঙৰ, আগতে যেনেকৈ পহুমঙ কাটি কাটি মানুহে ভাগ কৰে, তেনেকুৱা লৈ লৈছে। কিন্তু মই আকৌ কওঁ, আমি অসমীয়া মানুহবিলাকে নগৰ মহানগৰ য'তে নাথাকোঁ, নিজৰ জন্মভূমিত এডোখৰ থকা ঠাই লাগে। আমি এনেকুৱা এডোখৰ ঠাই লাগে য'ত নেকি আমি আকাশখন দেখোঁ, অকণমান মুকলি বতাহ পাওঁ। গতিকে মই এটা অনুৰোধ কৰিম, যিসকল আমাৰ অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, তেওঁলোকে কেইবাখনো 4-5খন ডাঙৰ গাড়ী নিকিনি, বৃহৎ অট্টালিকা নকৈ গাঁৱে ভূঞে আমাৰ যিখিনি মাটি আছে, আমাৰ ককাৰ পৰা পাইছোঁ, দেউতাৰ পৰা পাইছোঁ, দদাইদেউৰ পৰা পাইছোঁ, সেই বাঁহবাৰী, সেই খেৰবাৰী, সেই পুখুৰীটো, সেই জ্বলাবোৰ আমি জীয়াই ৰাখিব লাগিব। নহ'লে আৰু 10 বছৰৰ পাছত আমাক ক'ব, কিহৰ তুমি ভূমিপুত্ৰ? যদি তুমি ভূমিপুত্ৰই, তোমাৰ ভূমিয়ে নাইচোন। আপুনি ক'ব, কি কৰিব দুখীয়া মানুহ, সেইটো তোমাৰ দেউতাৰ ভুল, হয়তো তোমাৰ ককা দেউতাৰ ভুল, হয়তো তোমালোকৰ সমাজ ব্যৱস্থাৰ ভুল। গতিকে মই ভাবোঁ, মাটি আমাৰ মা। ইয়াতে আমি ঘৰ বনাইছোঁ, ইয়াতে খেলিছোঁ, ইয়াৰ পৰাই আমি আকাশখন দেখিছোঁ। আৰু পাছত সেই মাটিখনতেই আমাৰ জীৱনটো আমি উচৰ্গা কৰিব লাগে। হে মাটি, এতিয়া তুমি মোক খাবতি লোৱা। গতিকে মাটিৰ প্ৰতি মানুহৰ মৰম থাকিব লাগিব। আৰু অসমীয়া ৰাইজক এই বহাগৰ বতৰতে কওঁ, যেনেকৈ পাৰে
এই সময় থাকোঁতে সামান্য হ'লেও নিজৰ নিজৰ মাটি থাকিব লাগে আৰু অসম চৰকাৰকো কওঁ যে নাগালেণ্ড মই ভালদৰে জানো এনেকুৱা নাই মণিপুৰ অৰুণাচলত থাকা ব্যৱসায় কৰা কিন্তু গোটেই মাটিখিনি আমি তোমালোকক দিব নোৱাৰো কিন্তু অসম হৈছে এতিয়া ৰম্য ভূমি টকা দিয়া ডিগবৈত মাটি লোৱা টকা দিয়া কাকপথাৰত মাটি লোৱা টকা দিয়া সমগ্ৰ লৈ লোৱা কিন্তু এতিয়া আমাৰ ওচৰৰ প্ৰদেশবিলাকে মেঘালয় আকৌ কৈছোঁ অৰুণাচল নাগালেণ্ড মণিপুৰ সেই মানুহখিনিৰ পৰা আমি অলপমান ল'ব লাগিব তেতিয়াই আমাৰ ভূগোল আৰু বুৰঞ্জীৰ অস্তিত্ব থাকিব ইয়াতে কথা এষাৰ মই কওঁ ছাৰ যিহেতু ধৰক চাওক আমি ভূমিপুত্ৰ বুলি কৈ থাকো যদি আমি এই ধৰণেই বাহিৰৰ পৰা অহা বা যিসকল ব্যক্তি অনা অসমীয়া বা বিদেশৰ পৰা অহা ব্যক্তিক যদি আমি এই ধৰণে যদি মাটিবিলাক যদি আমি বিক্ৰী কৰিয়ে থাকো তেতিয়া দেখোন এদিন ভূমিপুত্ৰ তেওঁলোকেহে হ'ব হৈছেই 100% যদি আপুনি চায় উদাহৰণ এটা মই দিওঁ আমি দেখোঁ আৰু আমি অলপ বাস্তৱসন্মত কথা ক'ব লাগে উদাহৰণস্বৰূপে যেতিয়া হাইৱে এটা যেতিয়া যাব গোটেই আমাৰ পথাৰৰ মাটি গোহাঁই কোঁৱৰ দাস বৰুৱা সেই গোটেই মাটিবিলাক আপুনি চাব অলপ দিনৰ ভিতৰতে এক বাউণ্ডাৰী কোনে লৈছে আমি বিক্ৰী কৰিছোঁ আপোনাৰ যদি সোধে এই খেতি কৰিবলৈ মানুহ নাই ল'ৰা ছোৱালী নাই 5 কোটি টকা পালোঁ বেংকত থম আৰামকৈ থাকিম কিন্তু সেইটো আমি ভৱিষ্যতৰ কথা চিন্তা কৰি অসমৰ অকণমান মই অনুৰোধ কৰিম আমাৰ মাননীয় মুখ্যমন্ত্ৰীকো তেওঁ এজন প্ৰগতিশীল লোক চিন্তা কৰিব পাৰে আমি আইন এখন বনোৱা টাইম আহি গ'ল যে ব্যৱসায় কৰা থাকা কিন্তু একেবাৰে যদি গোটেই সমগ্ৰ ভাৰতৰ মানুহবিলাকক আহা পইচা দিয়া মাটি লোৱা আমাৰ সেইটো তেতিয়া আমি কান্দিলেও যজ্ঞ কৰিলেও আমাৰ কোনো কাম নহ'ব গতিকে ধন্যবাদ আকৌ কৈছোঁ আমি সচেতন হ'ল কেৱল কৰ্মশালা আলোচনা চক্ৰ কৰা জাতি এটাই একো কৰিব নোৱাৰে গতিকে খুব প্ৰশ্ন কৰিছে আপোনালোকক ধন্যবাদ জনাইছোঁ এটা অতি এটা সংবেদনশীল এটা প্ৰশ্ন জাতিটোৰ স্বাৰ্থ জড়িত হৈ আছে তেজ থাকিলে মঙহ থাকিব মঙহ থাকিলে তেজ মঙহৰ যেনেকৈ সম্বন্ধ অসমীয়াৰ লগত আমাৰ মাটিখিনিৰ সম্পৰ্ক আছে আপুনি পাৰিব বিহাৰৰ ভাগলপুৰত গৈ নোৱাৰে গতিকে মই ভাবোঁ আমাৰ ছাত্ৰ সমাজ অসমৰ যিসকল দেশপ্ৰাণ অসমৰ কাৰণে খাটি থোৱা অফিচাৰসকল কাৰণ আমাৰ অসমৰ আইন প্ৰণয়ন বনায় অসমীয়াইতো ACS অফিচাৰ IAS অফিচাৰ সেইসকলকো ধ্যান হ'ব লাগে কেৱল আৰু IAS ACS হ'ল বুলি আৰু চৰকাৰৰ মিনিষ্টাৰবিলাকক অলপ বুজাব লাগিব যে ছাৰ এই আইনটো বনালে এনেকুৱা এনেকুৱা হ'ব ট্ৰাইবেল বিলবিলাক আপুনি চাওক যিবোৰ ট্ৰাইবেল বিল মই নাযাওঁ উদাহৰণ সমগ্ৰ ট্ৰাইবেল আইনৰ খুৰুঙা লৈ লৈ বনিয়া গোষ্ঠীয়ে মাটি লৈ লৈছে মই এইখিনি কৈছোঁ সময় হ'লে মই ভাবোঁ ইয়াত অলপ ডিবেট হ'ব লাগে ডেলিভাৰেশ্যন হ'ব লাগে জনা শুনা মানুহে কথা পাতিব লাগে যে বহুত হৈ গ'ল মই অসম চৰকাৰক প্ৰগতিশীল যুৱকসকলক সংবাদ মাধ্যমৰ লোকসকলক কম সমগ্ৰ মাটিখিনি আমাক এনেতে যদি এৰি দিওঁ কেনেকৈ হ'ব কওক আৰু ভাৰতবৰ্ষত কোটি কোটি প্ৰতি থকা মানুহৰ সংখ্যা বাঢ়িছে তেওঁলোকে মোৰ এনে যেন লাগিছে 10 বছৰ ভিতৰতে সমগ্ৰ অসমৰ ভূমি লৈ ল'ব লৈছে এইটো কিন্তু সেইটো হ'ব নালাগে হৈছে মই ইয়াতে ৰাইজক এটা অনুৰোধ কৰিব বিচাৰিছোঁ আমি মাটি বিকিব লাগিব হয় কেতিয়াবা ধৰক বিপদে আপদে পৰি কিন্তু আমি মাটি বিকিম কাক আমাৰ নিজৰ অসমীয়া কেইজনক আমাৰ থলুৱা অসমীয়া নিভাজ অসমীয়া যিকেইজন ব্যক্তি আছে আমি তেওঁকহে কিনা বেচা আমি কৰিব লাগে বা পাৰিম তেনেকুৱা এখন আইন হ'ব লাগে নহয় জানো ছাৰ হয় হয় যি ধৰণে আপুনি কৈ গ'ল যে নাগালেণ্ড মিজোৰাম অৰুণাচল মণিপুৰ এই ধৰণে
ৰাজ্যবিলাকত কিন্তু মাটি কিনা বেচা কিন্তু তেওঁলোকৰ স্থায়ী মানুহে তেওঁলোকে কিনা বেচা কৰিব পাৰে আমি বা আপুনি গৈ কিন্তু তাত এটুকুৰা মাটি আমি কিনি এটা ঘৰ আমি সাজিব নোৱাৰো আৰু এনেকুৱা ধৰণৰ আইন আমাৰ অসমত কেতিয়া কৰিব সেয়া কিন্তু আমি নাজানো আৰু আমি অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু সমগ্ৰ ৰাজ্যলৈ যাতে অতি সোনকালে এনেকুৱা ধৰণৰ আইন এখন যাতে অসমত আহে আৰু আমাৰ যাতে অসমীয়াখিনি বাচি যায় ইয়াতে স্যাৰ মই আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে আপুনি অকমান আগতে যেনেকে কৈ গ'ল যে 10 বছৰৰ ভিতৰত চাগে আমাৰ গোটেই অসমৰ মাটি দখল কৰি ল'ব বা কিনি ল'ব আৰু যেহেতু ধৰক আমাৰ অসমৰ অসমীয়াবিলাকৰ জনসংখ্যা দিনে দিনে আমি কমিহে আহি থকা দেখিছো বাকিবিলাক ব্যক্তিৰ কিন্তু ঘৰত পৰিয়াল চাওক আপুনি 5 জন 6 জন 7 জনলৈকে ল'ৰা ছোৱালী এতিয়াও আছে কিন্তু আমাৰ অসমীয়াই যেহেতু আমি কওঁ যে সৰু পৰিয়াল সুখী পৰিয়াল আমি বাক্যটো ক'বলৈ সুবিধা হয় বা ক'বলৈ ভাল কিন্তু নিজকে নিজে আমি হেৰাই যোৱা নাই নে কৰবাত কিছুমান প্ৰশ্ন বৰ জটিল প্ৰশ্ন আপুনি যেটো কথা ক'লে জনসংখ্যাই আমাৰ ৰাজনীতি সমাজনীতি নিয়ন্ত্ৰণ কৰে গতিকে এই ক্ষেত্ৰত এতিয়া অসমীয়া মানুহ কি ল'ৰা এটা ছোৱালীজনী বহুত মানুহ সহ্য কৰিলে ল'ৰা এটা শেষ কিন্তু মই ভাবো আগতে প্ৰতি পৰিয়ালৰ বিশেষকৈ গ্ৰাম্য সমাজত 4 জন 5 জন ল'ৰা ছোৱালী থাকে এটা সুন্দৰ পূৰ্ণাংগ পৰিয়াল হয় ককাই ভাই দদাই খুৰী এইবিলাক সৃষ্টি হৈছিল কিন্তু আপুনি যেটো কথা কৈছে এইটো লাহে লাহে আমাৰ মনোবৃত্তি ফলত কিছুমান সম্পদৰে ভৱিষ্যতৰ কথা চিন্তা কৰি কিন্তু পৰিয়াল বঢ়াই গৈ আছে গতিকে এই সময়ত মই বিশেষজ্ঞ নহওঁ কিন্তু এটা কথা মনপত অসমত অসমীয়া মানুহৰ যদি মাটি নাথাকিব অসমীয়াৰ সংখ্যা যদি দিনক বছৰে বছৰে কমি যাব তেনে কেনেকৈ আপুনি দাবী কৰিব পাৰিব এখন আমাৰ অসম বুলি এই কথাটো মই ভাবো বহুত আজিকালি অসমত বুদ্ধিজীৱী আছে টিভিত কথা কোৱা মানুহৰ সংখ্যা বহুত বাঢ়ি আছে তেওঁলোকে ৰাজনীতিৰ সাজ পোছাক এৰি পিনি বাস্তৱসন্মতভাৱে এজন প্ৰকৃত অসমীয়া হিচাপে এইখিনি কথা ক'লে তাৰ উত্তৰটো পাব লাগিব কিন্তু সময় আহি গ'ল কাৰণ সময়ত যদি আমি কাম কৰিব নোৱাৰো তেতিয়া হলে আমি সৰ্বকালৰভাৱে অসমীয়া জাতি শেষ হৈ যোৱাৰ আমি লক্ষণ দেখা পাইছো এটা আপুনি কেনেকৈ লক্ষণ দেখা পাইছো সেইটো যদি আমি আলোচনা কৰো কাৰণ বহুত আছে কিন্তু আমাৰ জনসংখ্যা থাকিব লাগিব আমাৰ হাতত ভূমি থাকিব লাগিব আৰু যেহেতু অসমত অসমীয়া ভাষা থাকিব লাগিব অসমীয়া লোকৰ সংখ্যা গৰিষ্ঠতা থাকিব লাগিব নহলে নানা কাৰণত আমাৰ ৰাজনীতিও নিয়ন্ত্ৰণ কৰিব বহিৰাগতই হয় ইয়াতে মই মোৰ মনলৈ যেহেতু এটা প্ৰশ্ন আকৌ আহিছে এই প্ৰশ্নটো মই ৰাইজলৈ ঠেলি দিছো যেহেতু ধৰক আমি প্ৰায় সময়ত শুনিবলৈ পাই থাকো যে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰে বা চৰকাৰে বিভিন্ন ধৰণৰ চাকৰি কথা ঘোষণা কৰে তেওঁলোকে এটা কথাই কৈ থাকে যে যাৰ ঘৰত দুটাতকৈ বেছি সন্তান থাকিব তেওঁলোকক আমি আঁচনি নিদো তেওঁলোকক আমি চাকৰি সুবিধা নিদো কিন্তু ভাবিছক আমাৰ অসমীয়া মানুহে এতিয়া অকল সেই আঁচনি আৰু চাকৰিৰ কাৰণে নিজৰ পৰিয়ালটো এতিয়া বৃদ্ধি যদি নকৰে তেতিয়াহ'লেতো এদিন ভাবিছক অসম আনে দখল কৰি শেষ কৰিবই হেতুটো খাটাঙেই আৰু যিসকলে বাহিৰৰ পৰা আহিছে তেওঁলোকে চক তেওঁলোকে চাকৰিৰ লালসাত ইয়াত থকা নাই তেওঁলোকে আঁচনিৰ লালসাত ইয়াত থকা নাই তেওঁলোকে কি কৰে অসমত তেওঁলোকে প্ৰথমতেই আহে এটা সৰুকে ব্যৱসায় আৰম্ভ কৰে আৰু সেই ব্যৱসায়ৰ যোগেদি তেওঁলোকে এদিন লাহে লাহে কৰি ডাঙৰ কৰি পেলাই আমাৰ অসমখন কিন্তু তেওঁলোকে দখল কৰিবৰ কাৰণে গৈ আছে এই প্ৰশ্নটো মই আপোনালোকলৈ এৰি দিলো ইয়াত মতামত আপোনালোকে দিব মই ছাৰলৈ আৰু এটা মোৰ প্ৰশ্ন মনলৈ আহিছে যেহেতু আমি প্ৰায় আমি কৈ থাকো যে বা মই মাজে মাজে মই ভিডিঅ' প্ৰস্তুত কৰিলে মই কওঁ যে আমি অসমীয়া অনা অসমীয়া এই বাক্য দুটাৰ মাজত মোক বহুতে কমেন্টত কয় যে অসমীয়া কোন অনা অসমীয়া কোন কি ক'ব আপুনি চক মই এজন সাধাৰণ মানুহ মই তথাকথিত ডক্টৰেট উপাধিকাৰী বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক এজন পণ্ডিত মানুহ নহয় গতিকে মোৰ উত্তৰটো মোৰ দৃষ্টিৰে এনেকুৱা হ'ব মোৰ উত্তৰ এনেকুৱা হ'ব যিসকল লোকে অসমত জন্মগ্ৰহণ কৰিছে
যাৰ অসমখন জন্মভূমি, যিসকল অসমত কৰ্মভূমি, যিসকলে লোকে ব্যৱসায় বাণিজ্য অসমীয়া ভাষাৰ মাধ্যমেৰে তেওঁলোকে কৰিছে, যাৰ ল'ৰা ছোৱালীবিলাক ইংৰাজী মাধ্যমত পঢ়ালেও অসমীয়া ভাষা ঘৰত প্ৰয়োগ হয়, ব্যৱহাৰ কৰে, যিসকল পৰিয়ালে অসমত থকা অসমীয়া বাতৰি কাকত পঢ়ে, অসমীয়া আলোচনী আনে, বিহু বুলি ক'লে অতি সুন্দৰে কাৰোবাক দান দক্ষিণা আমাৰ বিহু বুলি কয়, আৰু যিসকলে অসমৰ মাটিক ভাল পায়, যিসকলে অসমত ভোট দিবলৈ অধিকাৰ পাইছে, সেইসকলেই মোৰ দৃষ্টিত অসমীয়া। কিন্তু কেৱল মাক অসমীয়া, মই অসমীয়া ক'লোঁ, সেইটোৱে কেৱল অসমীয়া হ'ব নোৱাৰে। অসমীয়া কোন প্ৰকৃতাৰ্থত হ'ব? যিসকলে শিক্ষা দীক্ষা, ব্যৱসায় বাণিজ্য, নিজৰ ভাষা, নিজৰ সংস্কৃতি আৰু অসমৰ হিতৰ কাৰণে কাম কৰে, সেইজনে অসমীয়া। আৰু এটা কথা মই মুকলিকে কওঁ, এটা জাতিৰ সংখ্যা কিমান ডাঙৰ কথাও নহয় এটা কথা। যদি আপুনি শিক্ষা দীক্ষা, আকৌ কৈছোঁ, শিক্ষা দীক্ষা, ব্যৱসায় বাণিজ্য আৰু যদি ভূমিৰ গৰাকী হ'ব নোৱাৰে, তেতিয়াহ'লে আপুনি কেৱল নামমাত্ৰ অসমীয়া হ'লে নহ'ব। গতিকে মই ইয়াত থকা বিভিন্ন সম্প্ৰদায়ৰ যিসকল লোকে ইয়াতে জন্মগ্ৰহণ কৰিছে, উপজিছে, ল'ৰা ছোৱালীক ইয়াতে ডাঙৰ দীঘল কৰিছে, ইয়াৰে বেংকত টকা পইচা ৰাখিছে, ইয়াৰে সৰ্বমংগলৰ কাৰণে চিন্তা কৰিছে, সেইসকল লোকেই অসমীয়া। কিন্তু অসমীয়া বুলি ক'লে আমাৰ ভাষা অসমীয়া, আমাৰ সংস্কৃতি ভাল পাব লাগিব। কেৱল আৰু কোনোবাই বিহুৰ সময়ত কিবা এটা কামত টকা কেইটামান ডনেশ্যন দিলে বুলি, উপহাৰ দিলে বুলি আৰু আমি তেওঁক অসমীয়া বুলি ক'লে ভুল হ'ব। তেওঁক চাব লাগিব তে হৃদয়খনৰ পৰা অসমক ভাল পায় নাপায়। আৰু যদি নাপায়, মোৰ ভাষাৰে কম, তেওঁ অসমীয়াৰ শত্ৰু। তেওঁ কেৱল মিঠা মিঠা কথা কৈ তিনিচুকীয়া বা ডিগবৈত আছে, কিন্তু অসমীয়া মানুহক বেয়া পায়, অসমীয়া সংস্কৃতিক অপমান কৰে। আৰু সেইজনে মই ঘোৰ অসমীয়া বিদ্বেষী বুলি, অসমীয়া শত্ৰু বুলি ক'ম। আৰু এটা কথা আপোনাৰ মাধ্যমেৰে কৈছোঁ, এই অসমত যিসকলকে জন্মগ্ৰহণ কৰিছে, যিসকল লোকে ব্যৱসায় বাণিজ্য কৰিছে, যিসকল লোকে ইয়াতে ল'ৰা ছোৱালী পঢ়াইছে, যিসকল লোকে ইয়াতে ACS IS দি পৰীক্ষা পাইছে, সেইসকলে কিন্তু অসমৰ কাৰণে ত্যাগ কৰিব লাগিব, অসমক অসমীয়া বুলি ক'ব লাগিব। কেৱল বাহ্যিকভাৱে এটা সময়ত গামোচাখন ল'লে অসমীয়া হ'ব নোৱাৰে। অভ্যন্তৰৰ পৰা তেওঁ কথা বতৰা, ব্যৱহাৰ, মতি গতি, সেইবিলাকত অসমীয়াত্ব থাকিব লাগিব, সেইকতে অসমীয়া। গতিকে মোৰ এজন সাধাৰণ মানুহ হিচাপে মোৰ অসমীয়াৰ সংজ্ঞাটো এনেদৰে দিব বিচাৰোঁ। আৰু এটা কথা চাওক, সংজ্ঞা বিভিন্নজনে দিব পাৰে। আজিকালি একেটা প্ৰশ্ন উত্তৰ বিভিন্নজনে দিব পাৰে। তেওঁ ক'ব মোৰ গণতন্ত্ৰৰ অধিকাৰ আছে, মই ক'ব পাৰোঁ, আপুনি না ক'বও নোৱাৰে। মই পুনৰ কৈছোঁ, সেইটো একৰ্ডিং টু মি, যিটো ইংৰাজীত কয় বা টু মি, যে মোৰ মতে সেইজনে অসমীয়া। আকৌ কৈছোঁ, যিজনে অসমীয়া ভাষা ভাল পায়, ইয়াতে থাকি অসমৰ কাৰণে চিন্তা কৰে, বিহু চাবলৈ গৈ কেৱল অকল শুনক, এই কোনোবাই বিহু কৰিছে। আৰু এটা কথা, যিসকলে ভূপেন দাক ভাল পায়, যিসকলে শংকৰ জয়ন্তীত এটা সময়ত গৈ দেখা এটা দিয়ে, যিসকলে বিষ্ণু ৰাভাক ভাল পায়, সেইসকলে অসমীয়া। আৰু কি লাগে কওক? আপুনি যিখিনি উদাহৰণ দিছে, এই উদাহৰণখিনি দিওঁতেই মোৰ মনলৈ আৰু এটা প্ৰশ্ন আহিলে। যেনেকৈ আপুনি কৈছে যে যিসকলে ধৰক অসমত জন্মগ্ৰহণ কৰিছে, অসমীয়া সংস্কৃতি গ্ৰহণ কৰিছে বা অসমৰ হকে কিছুমান কাম কৰিছে, তেওঁলোকে ধৰক অসমীয়া। আপুনি থুলমূলকে ধৰক তেনেকে বুজাইছে। মই যদি এটা প্ৰশ্ন কৰোঁ, এটা উদাহৰণ দিছোঁ, কাইলৈ যদি ধৰক এজন, আমি যিহেতু কৈ থাকোঁ যে বাংলাদেশী বা বিহাৰী, এটা উদাহৰণ দিছোঁ মই, যদি কোনোবা এজন ব্যক্তি কাইলৈ ধৰক বাংলাদেশৰ পৰা বা ধৰক এজন বিহাৰৰ পৰা আহি পেলাই আমাৰ অসমত বসবাস কৰি পেলাই তেওঁ যদি অসমৰ গোটেই সংস্কৃতি, তেওঁ ধৰক অসমৰ হকে যদি কাম কৰে
বা অসমক যদি তেওঁ ভাল পাব বিচাৰে বা অসমীয়া মানুহৰ হকে যদি তেওঁ কিবা দিব বিচাৰে বা অসমখনৰ কাৰণে যদি তেওঁ কিবা উন্নতি যদি বিচাৰে হেজন অসমীয়া হ'বনে? নিশ্চয় হ'ব, নিশ্চয় হ'ব। কাৰণ আপুনি নিজেই কৈছে যদি বাহিৰৰ পৰা আহি আমাৰ অসম ভূমিতে আছে, ধৰা হওক কাকপথাৰৰ ছোৱালী এজনী মৰাণ ছোৱালীজনী বিয়া পাতিছে, আমাৰ সংস্কৃতিক ভাল পায়, ৰাইজক ভাল পায়, সাহিত্য সভালৈ গৈছে, তেওঁনো এজন সাধাৰণ মানুহ গৃহস্থ, আপুনিনো কি কৰিছে মইনো কি কৰিছো। গতিকে সেই মানুহজনক যদি তেখেতে আপুনি গম পাব কোন ভাল মানুহ কোন বেয়া মানুহ, কোন ভাল মানুহ কোন বেয়া মানুহ তেখেতৰ স্বভাৱ চৰিত্ৰই ক'ব, তেখেতৰ কথা বতৰাই ক'ব। গতিকে মই ভাবোঁ আমি ল'ব লাগে। আজি যেনিবা মই ইয়াত থাকোঁ, কাইলৈ ইচ্ছা কৰিলে মই জম্মু কাশ্মীৰত থাকিব পাৰোঁ, মই ভাগলপুৰ বিহাৰতো থাকিব পাৰোঁ, কিন্তু ভাগলপুৰ বিহাৰীখনিয়ে মোক চিন্তা কৰিব এই মানুহজনে ভোজপুৰী ভাষা জানে নাজানে, এই মানুহজনে আমাৰ ছট পূজা ভাল পায় নাপায়, এই মানুহজনে আমাৰ ভাষা সাহিত্যক কেনেকৈ শ্ৰদ্ধা কৰে, তেতিয়াতো বুকুৰ আপোন হ'ম। আমি যেনেকেই যিকোনো কথা নকওঁ, আমাক নিয়ন্ত্ৰণ কোনে কৰে জানে? দেশৰ শাসন ব্যৱস্থাই। ইংৰাজী যাক কয় উই আৰ কণ্ট্ৰল বাই ৰুল অফ লছ। এতিয়া ৰুল অফ ল কি? বৰ সুন্দৰ কথা। অসমত মাটি বিক্ৰী কৰিব পাৰে, কৰিছে, মাৰোৱাৰী হওক বিহাৰী হওক অন্যান্য হওক। অৰুণাচলত সেইটো নোৱাৰে যে আপুনি দুজন অৰুণাচলীৰ মাজত মাটি বিক্ৰী কৰা হ'ব। মই এনেই কোৱা নাই, আপুনি মণিপুৰত যাওক, মই কেইদিনমান আগত মণিপুৰৰ পৰা আহিছোঁ, এয়াৰপৰ্টৰ পৰা মণিপুৰলৈ সোমাব নোৱাৰে। আপুনি ভাৰতীয়নে? চহী কৰক, কেইদিন থাকিব বা বিদেশী নেকি, আকৌ আহিবৰ সময়ত আপুনি ক'ব যে ছাৰ মই এতিয়া মণিপুৰ এৰিলোঁ, মই আকৌ ডিব্ৰুগড়লৈ গৈ আছোঁ। কিন্তু আমাৰ ইয়াত মুকলি বজাৰ, go as you like, do as you like, think as you like, কিন্তু মণিপুৰত আপুনি সেইটো নাপাব। অৰুণাচলত আমাৰ ওচৰতে থকা আপুনি পাৰ হওক না, নামচাই পাৰ হওক, জয়ৰামপুৰ পাৰ হওক না, বহুত প্ৰশ্ন, কোন হয়, ড্ৰাইভিং লাইচেন্স আছে নাই, আধাৰ কাৰ্ড আছে নাই, কলৈ যাব, কেতিয়া ঘূৰিব, এইবিলাক নিয়ম থকা কাৰণেই বহিৰাগতৰ সুতটো নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু আমাৰ ইয়াত নাই। সেই গতিকে যেনেকৈ আমি আলোচনা কৰিলোঁ, আমাৰ প্ৰতিনিধিসকলক আমি কিয় নিৰ্বাচন কৰোঁ? তেওঁলোকে আমাৰ মনৰ কথা বুজিব, তেওঁলোকে আইন প্ৰণয়ন কৰিব। কেৱল এনেই আৰু এজন মানুহ MLA হ'ল, তালৈ গ'ল, এতিয়াতো MLA বিলাকৰ দৰমহা বাঢ়ি গ'ল, লাখ টকা ওপৰ হৈ গ'ল, গামোচা ল'ব, চেলেং চাদৰ ল'ব, তেনে কৰিলে নহ'ব। তেওঁলোকৰ অলপ মগজ থাকিব লাগিব, অসমীয়া MLA হ'ব লাগিব, অসমীয়া ভাৱ। গতিকে মই আমাৰ মাননীয় যিমানবিলাক বিধায়ক আছে তেওঁলোককো কওঁ, আপোনালোকে ৰাইজৰ কাৰণে কাম কৰক। যিসকল বিষয়াই ঘৰত সাম্প্ৰতিক কালত লক্ষ লক্ষ কোটি টকা আমি উদ্ধাৰ কৰিছোঁ, সেইসকল সেই ওচৰ চুবুৰীয়া ৰাইজে তেওঁলোকক বয়কট কৰিব লাগে, কাৰণ সেইসকলে অসমীয়া শত্ৰু। আসাম চিভিল চাৰ্ভিচ ACS পালা, আমি গামোচা পিন্ধালোঁ, ফুল দিলোঁ, সংবাদময় বক্তব্য দিলোঁ, ভাল সেই সময়লৈকে। কিন্তু পাছত চাকৰি কৰি খালি মনত এটাই কথা, যেন ৰাজকুমাৰ ধাহি মহি শুৱে বাৱে টকা ঘটিব লাগে, এইবিলাকক থু পেলাবলৈ মন যায়। অসমৰ এতিয়া বহুত জিলাত উঠি অহা ল'ৰা ছোৱালীবিলাকে উচ্চ শিক্ষিত, তেওঁলোকে কিন্তু মই দেখিছোঁ, কাৰণ আমি ভালদৰে চাই ল'ব লাগে অসমত। আমি কেৱল আৰু ডিগবৈত বা কাকপথাৰত বা ডিৰাকত সেই দৃশ্য চালে নহ'ব। অসমত এতিয়া আটাইতকৈ ভাল কথা এটাও হৈছে, বহুত উচ্চ শিক্ষিত যুৱকে খেতি বাতিত নামিছে, মাছ উৎপাদন কৰিছে, গৰু গাই। এতিয়া আপুনি ভাল পাব, কৈ ভাল লাগিছে, এই নিজৰ বিষয়ে কৈনো কোনে বেয়া লাগিছে। এতিয়া আমাৰ ঘৰত 60টা গৰু, কাৰণ গৰু পোহা আমি এটা পূৰ্বৰ পৰা অভ্যাস আছিলে। তাৰ পৰা গাখীৰকণ পাওঁ, তাৰ পৰা শুকান গোবৰ পাওঁ, বাৰীত আৰু বাগানত আমি এটা গোবৰ দিওঁ। আজিকালি উপহাৰ আহিলে আমাৰ যেনেকৈ গামোচা এখন দিওঁ, 20 কেজি ওজনৰ আমি গোবৰৰ খাৰ দিওঁ। আৰু আমাৰ গোবৰ এতিয়া মই ভাবিছোঁ, যদি আমাৰ গোবৰ যোৰহাটলৈ গৈছে, গুৱাহাটীলৈ গৈছে, তেতিয়াহ'লে
এই গোবৰখিনি পেক কৰি ডুবাইলৈ আমি কিয় পঠাব নোৱাৰিম? যেতিয়া আমি মাৰ্কেটিং কৰিব জানিব লাগিব। ডিগবৈ বালিজানৰ এনেকুৱা ঠাইত 20 কেজিকে তেওঁলোকৰ জাতি গৰু গোবৰ কৰিছে, তাত কোনো হইন নাই। তেতিয়া হইলেও পইচা থকা ডুবাইৰ মানুহবিলাকে ক'ব যে মোক 20,000 কেজি গোবৰ পঠাই দিয়া। আৰু মই ভাবোঁ খেতি বাতিৰ কোনো জ্ঞান নাই, অভ্যাস নাই। আৰু এটা কথা মই কওঁ, ল'ৰা ছোৱালী ডাক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, IAS IPS নহওক, সৰুৰে পৰা যাতে নিজৰ কৰ্মখিনি আমি যাতে কৰিব পাৰোঁ। আমাৰ এইবোৰ মাটি বাৰী আমি কিনা নাই, মলৰ পৰা কিনা নাই। আমাৰ মৰমৰ পূৰ্ব ককাসকলে কষ্ট কৰি হাবি জংঘল হেৰি কৰি দেউতাক দিছিলে, দেউতা বৰদেউতা খুৰাক দিছিলে। সেই মাটিখিনি আছে, আমাৰ কিমান ডাঙৰ উপহাৰ। কিন্তু সেই মাটিখিনি কেৱল মাৰোৱাৰী এটাই বা ব্যৱসায়ী এজনে 5 কোটি টকা দি পিনি আমি বিক্ৰী কৰি সৰ্বকালৰ বাবে ভিখাৰী হ'ব নালাগে। খেতি বাতিতকৈ পৃথিৱীত ভগৱানে ভাল নোপোৱা উত্তম ব্যৱসায় নাই। ইয়াতে বহুত শিক্ষা দিয়ে। যেতিয়া লাও জোপা ৰুওঁ, লাও লাগে, ৰঙালাও লাগে, মাছবিলাকে পুখুৰীত ঘূৰি ফুৰে, গৰুৰ পৰা গাখীৰ পাওঁ, ৰবাব টেঙা লাগে। তাতকৈ ভাল দৃশ্য ক'ৰ পৰা আহে কওক? খেতি বাতিৰ পৰা। এনেকুৱা। আৰু এটা কথা, এই যিবিলাক ল'ৰাই 1st ডিভিজন নাপালে, 2nd ডিভিজন নাপালে, যাক নেকি গাধা বুলি কওঁ, পঢ়া শুনাত বৰ সিহঁতক আমি মৰম নকৰোঁ, সেই ল'ৰাবিলাকক আনি যদি মই ভাবোঁ অৱহেলিত আমাৰ ল'ৰাবিলাক, সিহঁতৰ গাত বল আছে। কিন্তু অসমত এতিয়া মই ভাবোঁ আছাম এগ্ৰিকালচাৰ স্কুল খোলা হওক, আমাৰ ল'ৰাবিলাকক খেতি পথাৰ কৰা, থলুৱা কচু ৰোৱা, থলুৱা জাহাজী কল ৰোৱা, থলুৱা নেমু ৰোৱা। এতিয়া ৰঙালাও, আপুনি জানে ৰঙালাওটো বহুত জেগালৈ উৎপাদন হৈছে, মাটি কঁঠাল উৎপাদন হৈছে। এইবিলাকক যদি এবাৰ আপুনি আনি দিব পাৰে লাহে লাহে, কিন্তু বক্তৃতাৰে নহয়, নিজেই অসমৰ আমাৰ এখন গাঁও, এই কাকপথাৰ যদি গাঁওখনত এই কাম কৰিছে, নেমু লগাইছে, আমি কিয় নোৱাৰোঁ? এতিয়া আপুনি মন কৰক, এইবাৰ আমি তামোল বিক্ৰী কৰিলোঁ, উদাহৰণ দেই, মই এইখিনি কথা কৈছোঁ। এতিয়া কেঁচা তামোলৰ দাম কিমান জানে? 32 টকা কেজি। মই সেইদিনাখন বিক্ৰী কৰি 9,700 টকা পালোঁ। কাৰণ তামোল লগাই দিয়ক, 6 বছৰ তামোল লাগে। চোৰে চুৰ কৰিবলৈ ভয় কৰে, কাৰণ এবাৰ যদি ওপৰৰ পৰা পৰে কঁকাল ভাঙিলে গ'ল আৰু, সাৰ দিব নালাগে। গতিকে অসমত আটাইতকৈ এতিয়া যিটো ইকনমিক যিটো কেছ ক্ৰপ বুলি যিটো কয়, অসমৰ যিবোৰ বাম খালী মাটি আছে, তামোল লগাই দিয়ক, তামোলৰ লগত পাণ দি দিয়ক বা জালুক দি দিয়ক। এইখিনি কাম বৰ বেছি, বিশেষকৈ বনোৱাৰ বেছি প্ৰয়োজন নাই। এই আলোচনাটো আমি মাত্ৰ আপোনালোকৰ আগত অকল এইকাৰণে দাঙি ধৰিব বিচাৰিছো, কাৰণ এনেকুৱা ধৰণৰ আলোচনা আমি খুব কম শুনা যায়। আৰু আপোনালোকৰ মেমৰিটো যাতে আকৌ জাগি উঠক, আৰু আমাৰ অসমখন আমি কি ধৰণে ৰক্ষা কৰিব পৰা যায় তাৰে প্ৰচেষ্টাত যাতে সকলোৱে অকণমান চিন্তা কৰে, আৰু অকণমান যাতে আমাৰ অসমখন উন্নতি কৰিব পৰা ৰাস্তা, বিকল্প ৰাস্তা কিবা উলিয়াব পৰা যায় নেকি বুলি ভাবি আজি আমি এই আলোচনাটো কৰিবৰ কাৰণে আমি চেষ্টা কৰিলোঁ। আপুনি বহুতখিনি কথা ক'লে, আমাৰ ভিডিঅ'টো আজি বহু বেছি দীঘল হ'ল। মই শেষত আপোনাৰ মুখৰ পৰা কেইটামান কথা জানিব বিচাৰিছোঁ, যিহেতু ধৰক বহু ব্যক্তিয়ে নিজৰ কথা নিজে উপজাচি কৰি পেলাই ভাল পায়, হয়তো আপুনি নাপাব পাৰে, কিন্তু মই আপোনাক অনুৰোধ কৰিছোঁ, যিহেতু ধৰক আমি শুনিবলৈ পাইছোঁ, আপুনি যিহেতু অকণমান আগতে উল্লেখ কৰিছে যে ধৰক আপুনি পেঞ্চনৰ যিখিনি পইচা আপুনি পায় তাৰে 2 টকামান আপুনি চলিবলৈ ৰাখি পেলাই বাকী পইচাখিনি আপুনি সমাজৰ কিছুমান কাম কৰিবৰ কাৰণে আপুনি আগবাঢ়ি আহিছে। তাৰে কেইটামান যিহেতু মই শুনিছোঁ আজি কিছুদিনৰ পৰা আপোনাৰ বিষয়ে, যে আপুনি বহু ল'ৰা ছোৱালীক আপুনি স্কলাৰশ্বিপ দিছে, শুনিছোঁ ক'ৰবাত আপুনি লাইব্ৰেৰী এটা নিৰ্মাণ কৰিছে বুলি, বা অন্যান্য বহু কিছুমান কথা শুনিছোঁ আপোনাৰ মুখৰ পৰাই। যদিও উপজাচি কোৱা নিচিনা হ'ব, তথাপিও আপোনাৰ মুখৰ পৰা আমি কেইটামান শুনিবলৈ বিচাৰিছোঁ। যিখিনি পাৰিছোঁ, বাকীখিনি মই কেতিয়াবা টঙৰা গাঁৱলৈ গৈছোঁ, যেতিয়া মই গম পাওঁ এই ল'ৰাটো অকণমান অভাৱ নেকি, আনকি মই ল'ৰা এটাক উদাহৰণ দিওঁ, সেই ল'ৰাটোক সুধিলোঁ, তোমাৰ ঘৰ কলেজলৈ কিমান দূৰ? ক'লে যে ছাৰ, আহোঁতে যাওঁতে মোৰ 40 টকা যায়। তো ডেইলি 40 টকা কেনেকৈ খৰচ কৰিবা? তাক মই কি উপহাৰ দিলোঁ জানে? এখন চাইকেল উপহাৰ দিলোঁ, যে তুমি চাইকেল চলাই আহিবা, 40 টকা বাচিলে। আৰু চাইকেল চলালে মানুহ কি হয়, নিজৰ শক্তিটো অলপ বাঢ়ে, আৰু চাইকেল চলোৱা এটা ভাল কচৰত।
ভাল লাগে কিয় জানে আৰু এটা কথা ক'লো আটাইতকৈ ফ্ৰীকে পোৱা বস্তুটো কি জানে বতাহ এই যে আপুনি 2 মিনিট সময় যদি আমি বতাহ নাপাওঁ বায়ু নাপাওঁ আমাৰ মৃত্যু অনিবাৰ্য নহয় নে তাৰমানে অক্সিজেন অক্সিজেন নহ'লে আপুনি বা মই জি থাকিব পাৰিম নেকি কিন্তু অক্সিজেনৰ কাৰণে বিল আপোনাক কোনোবাই দিছে নেকি নাই দিয়ে মোকো নাই দিয়ে ক'ৰ পৰা পাইছোঁ এই প্ৰকৃতিৰ পৰা এই যে বহি আছোঁ এই প্ৰকৃতিৰ পৰা পাইছোঁ এই কণ বতাহ এই কণ বায়ু ইমান আমাৰ মৰমৰ প্ৰকৃতিয়ে কি শিকাইছে তুমিও কাৰোবাক দি একো লোকচান নহয় মাহেকৰ পেঞ্চন পাওঁ আকৌ আহে এইটো মাহত শিক্ষা জীৱনতে পাইছোঁ সহায় কৰিব লাগে চব মানুহ ধুনীয়া হয় কেতিয়া যেতিয়া মানুহে দান দুখীয়াক দান এগৰাকী ছোৱালী এতিয়া আমাৰ এই আপুনি দেখিছে আমাৰ ঘৰৰ কাম কৰা মানুহগৰাকী দেখিলে অলপতে আগত অলপ লাগে ডিব্ৰুগড় ইউনিভাৰ্চিটিত বোলে একেদিনে 12,000 টকা লাগে ঠিক আছে দিয়া হওক এগৰাকী দুখীয়া কাম কৰা মানুহে যদি নিজৰ ছোৱালীজনী ভালদৰে এমএ পঢ়াই আনিব পাৰে তাতকৈ কি ডাঙৰ হেৰি আৰু মই মহিলাসকলক কওঁ কোনৰূপ বাদ দিয়া আপোনালোকে ল'ৰা ছোৱালীবিলাক ভাল কৰক সেইবিলাকৰ এটা এটা মণি মুকুতা হ'ব সমাজত ক'ব পাৰি মই আমুকৰ মাক মই কাবেৰীৰ মাক মই গায়ত্ৰীৰ মাক মই এই পবিত্ৰৰ মাক মাক বাপেকক কি লাগে কওক এটাই বস্তু লাগে যে ল'ৰা ছোৱালীবিলাক ভাল হোক জ্ঞানী হোক পৰিয়ালৰ প্ৰতি মৰম চেনেহ থাকক ইমান মই কিন্তু সেইটো কৰি ভাল পাওঁ আৰু সেইটো কাৰণে মই ভগৱানকো প্ৰাৰ্থনা কৰোঁ হে প্ৰভু মই যেন মোৰ এনেকুৱা ভাৱবোৰ থাকে যাৰ কালি যেতিয়া আপোনাৰ যাৰ লাগে আমি কম্বলখনত যেতিয়া কচি থাকোঁ সি গম পায় পুহমহীয়া ঠাণ্ডা আৰু এখন কাপোৰ হোৱা হ'লে আমি সেইবোৰ জানো আৰু তেতিয়াই মনত এটা খহিছিলোঁ হে প্ৰভু এদিন এখন যদি চাকৰি কৰোঁ বা 2টা পইচা আহে তেতিয়াহ'লে মই যিমান পাৰোঁ শক্তি চাই ভক্তি দেই মই কোৱা নাই সকলোকে দি দিওঁ বুলি শক্তি চাই ভক্তি দি দিব লাগে আৰু কাৰোবাক যদি অকণৰ মুখত হাঁহি দি অনাব পাৰে আৰু পৃথিৱীত কি লাগিছে হয় আজি ছাৰৰ যিহেতু মনৰ কথাখিনি গম পালোঁ আৰু ছাৰে যিহেতু ৰিটায়াৰমেণ্ট লৈ পেলাই এতিয়া ঘৰত বহি এনেই থকা নাই আৰু সমাজৰ কাৰণে বহুখিনি সমাজ সেৱা যিহেতু কৰি গৈ আছে তেওঁৰ মনৰ কথাখিনি আজি আমি আপোনালোকৰ আগত অকণমান দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু এনেকুৱা ধৰণৰ আপোনাৰো যদি মনৰ কিবা কথা আছে আমাক আপোনালোকে কমেণ্টত জনাব পাৰে আৰু আমাৰ লগত যোগাযোগ কৰিব পাৰে এই ভিডিঅ'টো আজি বহু বেছি দীঘল কৰিলোঁ ছাৰ আপোনাকো অশেষ ধন্যবাদ ইমান নাই মই ভাল পাইছোঁ ধন্যবাদ থাকিল আৰু ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰি ভিডিঅ'টো আজি ইয়াতে সামৰি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম